বিজেপিৰ 10% উন্নয়নে সামগ্ৰিক উন্নয়ন নেকি? কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বিজেপি যেটো নিজৰ গুণগান গাই থাকে যে আমি ইমান উন্নয়ন কৰিলো, আগতে ৰাস্তা পদূলি হোৱা নাছিল, এইবিলাক আমি উন্নয়ন আমাৰ দিনতে উন্নয়ন হ'ল বুলি কৈ থাকে। এতিয়া কথা হ'ল যে উন্নয়ন বুলি ক'লেই অকল ৰাস্তা পদূলি উন্নয়নটোকে নুবুজায়, সামগ্ৰিক যেটো উন্নয়ন সেইটো উন্নয়ন হ'ব লাগিব, যেটো নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা। এতিয়া যিবিলাকৰ ঘৰত চাকৰি নাই তেওঁলোকে বুজি পায় আচলতে নিবনুৱা কি। কাৰণ যেহেতু কিবা এটা আনিবলৈ গ'লে এতিয়া 100 টকা যদি আপুনি বজাৰ কৰিবলৈ যায় কেইটা বস্তু আহে, এতিয়া দালি 1 কেজিৰ মূল্য কিমান, মিঠাতেলৰ মূল্য কিমান, সেইখিনি আপোনালোকে সকলোৱে জানে যে মানে 1000 টকা নহলে আপুনি বজাৰ কৰিব নোৱাৰে। গতিকে যে অকল ৰাস্তা পদূলিটা উন্নয়ন কৰিলে যে মানুহে খাবলৈ পাব এইটো নহয় আচলতে। এতিয়া খাবৰ কাৰণে বেলেগকৈ ইনকাম কৰিবলগীয়া হৈছে। ৰাস্তা পদূলিত গ'লেই যে আপুনি চাইকেলখন লৈ বা বাইকখন লৈ যাব পাৰিলে, ভালকে যাব পাৰিলে যে এইটো উন্নয়ন নহয়। সেইটোৱে বৰ বিশেষ এটা ডাঙৰ এটা যে উন্নয়ন হৈছে বুলি বহুতে কৈ থাকে যে দলং বনাইছে, ৰাস্তা পদূলি বনাইছে, 1000কে টকা দিছে, হিতাধিকাৰী বনাইছে। মানে 1000 টকাই বা চলিব পাৰে জানো? এমাহত 1000 টকা চলিব পাৰে নেকি? যি নেকি এদিন বজাৰ কৰিবলৈ যাওঁতে মিনিমাম 1000 টকা এটা লৈ যাব লাগে বা 500 টকা এটা থাকিব লাগিব, তেতিয়াহে আপোনাৰ মনটো ভৰি আহিব। গতিকে আগতে কেনেকুৱা আছিল আৰু এতিয়া কি অৱস্থা হৈ গ'ল, পইচাৰ ভেলুটোকে কমি গুচি গ'ল। মানে কি এতিয়া যিখিনি ৰাস্তা বুলি বনাবৰ কাৰণে টেক্স তোলাই দিছে বা কিবা কিবি কৰিবৰ কাৰণে এতিয়া উন্নয়ন হৈছে, মন্ত্ৰী এম এল এ উন্নয়ন হৈছে। মন্ত্ৰী এম এল এটো ঘৰ 2-3টাকে ঘৰ, 1-2টা ঘৰ নহয়। কেইখন গাড়ী আছে এজন মন্ত্ৰী এম এল এ, সেইখিনি হিচাপ আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া যিটো নিৰ্বাচনৰ যি মনোনয়ন পত্ৰ দাখিল কৰোঁতে আপোনালোকে গম পাইছে কাৰ কাৰ কিমান সম্পত্তি আছে, কোন কিমান টকাৰ মালিক হৈছে আপোনালোকে নিশ্চয় গম পাইছে। বাকীসকল নেখেলাসকলৰ কথাটো ওলাব, বিধানসভা নিৰ্বাচনত ওলাব কোনে কিমান সম্পত্তি মানে গঢ়িছে, সেইখিনি ওলাব। এতিয়া কথা হ'ল যে কংগ্ৰেছৰ 60 বছৰ কাৰ্যকালত কিমান উন্নয়ন হ'ল সেই সম্পৰ্কে আমি চাব লাগিব যে কিমান কি কৰিলে 60 বছৰে, কিমান উন্নয়ন হ'ল। কিন্তু মূল্য বৃদ্ধিটো ইমান বৰ বিশেষ হোৱা নাছিলে তেখেতলোকৰ দিনত, কিন্তু তাতোতো নিবনুৱা সমস্যাটো তেতিয়াও আছিলে, এতিয়াও আছে। গতিকে নিবনুৱা সমস্যাটো কোনো দূৰ কৰিব পৰা নাই। আৰু নেক্সট কংগ্ৰেছ আহিলে যে নিবনুৱা সমস্যা দূৰ হ'ব এইটো নহয় আচলতে। 100% নাইকিয়া কৰিব বুলি আমি ক'ব নোৱাৰো। এইকাৰণে নোৱাৰো কাৰণ তেওঁলোকো এতিয়া কি হৈছে, দুখীয়া হৈ গৈছে কংগ্ৰেছো। মানে কি এতিয়া যিমান আছিল টকা পইচা আছিল চব খৰচ কৰি দিছে তেওঁলোকে নিৰ্বাচনত। আগতে যিমান টকা আছিলে এতিয়া কেইবা বছৰটো হাৰিছেই আপোনালোকে জানেই। যিহেতু এতিয়া কংগ্ৰেছ নাই, বিজেপি যিটো শাসনত আছে, তেওঁলোকে যিটো সম্পত্তি গোটাই লৈছে এতিয়া যে নেক্সট আকৌ জিকে বা নিজিকে তাৰো ঠিক নাই। গতিকে এতিয়া সম্পত্তি গোটাই লৈছে। কিন্তু কংগ্ৰেছে যিমানখিনি সম্পত্তি গোটাইছিলে তেওঁলোকৰ সেই সম্পত্তি শেষ হৈ গ'ল। গতিকে ৰাইজে যিটো ৰজা, ৰাইজে যাকেই নিৰ্বাচন কৰিব তেওঁৱেই জয়ী হ'ব। কিন্তু কথা হ'ল যে ৰাইজৰ যিখিনি সমস্যা সেই সমস্যাখিনি দূৰ হ'ব জানো? এতিয়া কথা হ'ল যে যিগৰাকী যোগ্য প্ৰাৰ্থী, মানে যি সম্পত্তিৰ লালসাত নিৰ্বাচন নেখেলে, তেনেকুৱা এজন প্ৰাৰ্থীক আপোনালোকে জিকাওক। সি কংগ্ৰেছেই হওক বা সি বিজেপি হওক বা সি নিৰ্দলীয় হওক বা যিয়েই নহওক, তেওঁক জিকাওক যাতে তেওঁ কামখিনি কৰিব পাৰে। তেওঁ যাতে সম্পত্তিৰ লালসাত যাতে নিৰ্বাচন নেখেলে, তেওঁ অগাধ সম্পত্তি যাতে মালিক হ'ব নোৱাৰে, তেনেকুৱা এজন প্ৰাৰ্থী আপোনালোকে বাছনি কৰি জিকাওক। যদি মানে ব্ৰেইনটো যদি ঠিক নহয়, তেওঁক যিমানেই যি নিদিলেও মানে তেওঁ কাম নকৰে। এনেকুৱা আছে কিছুমান মন্ত্ৰী এম এল এ আছে যি নেকি নিজৰ কাৰণে চিন্তা কৰে, আনৰ কাৰণে চিন্তা নকৰে। তেনেকুৱা কিছুমান মন্ত্ৰী এম এল এ এতিয়া ওলাইছে, আছে। মই নাম নকওঁ, তেওঁলোকৰ নাম গম পাব, জয়ী হোৱাৰ পিছতে গম পাব যে কোনে কিমান সম্পত্তিৰ মালিক হৈছে, এইখিনি গম পাব। কাৰণ ইতিমধ্যে তেওঁলোকে কেৱল মাত্ৰ টকাৰ কাৰণে নিৰ্বাচন খেলিলে আমি ইতিমধ্যে জানো যে ৰাইজৰ যিখিনি সমস্যা সেই সমস্যাখিনি কেতিয়াও দূৰ নকৰে। গতিকে আপোনালোকে প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে সাৱধান হ'ব যাতে কোন কি প্ৰাৰ্থী কাম কৰিব, কোনে কিমান কাম কৰি থৈছে সেইখিনিও চাব। যে কেৱল মানে ভোটটো দিব লাগে বুলি দি নিদিব আপোনালোকে। আপোনালোকৰ গাঁওখনৰ কিমান উন্নয়ন হ'ল, আপোনালোকৰ সমষ্টিটো কিমান উন্নয়ন হৈছে সেইখিনি চাই মেলিহে আপোনালোকে ভোট দিয়ক। যে তাত কংগ্ৰেছ, বিজেপি, AIDF যিয়ে নাথাক লাগিলে, অসম জাতীয় পৰিষদেই হওক বা যোনেই নহওক, XYZ, তেওঁলোকৰ কাম কেনেকুৱা, তেওঁৰ প্ৰকৃততে যোগ্য ব্যক্তি হয় নে নহয়, তেখেত প্ৰকৃততে এজন MP হোৱাৰ যোগ্য হয় নে নহয়, সেইটো চাব আপোনালোকে। চাই চিতি ভোট দিয়ক। আজি কেইজনমান মুখপাত্ৰৰ মন্তব্য শুনাম, কাৰণ তেওঁলোকে যিখিনি যুক্তি দাঙি ধৰিছে সঁচাই যুক্তিখিনি মই মানি লৈছো, কাৰণ তেওঁলোকে যথেষ্ট
জ্ঞান আহৰণ কৰিছে, ৰাজনীতি সম্পৰ্কত যথেষ্ট তেওঁলোকৰ জ্ঞান আছে। গতিকে তেওঁলোকৰ মন্তব্য আপোনালোকক শুনাম, কিন্তু ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ কাৰণে যদি আপোনালোকে মাত নেমাতে যে অকণমান উন্নয়ন মানে 10% উন্নয়ন হ'ল বুলিয়ে যে আপোনালোকে বহুত কিবা উন্নয়ন হ'ল বুলি ভাবি লয়, তেতিয়াহ'লে বিজেপি চৰকাৰখনে কিন্তু কাম নকৰিব। ইতিমধ্যে আপোনালোকে জানে যে এই বিজেপি চৰকাৰখনে বুজি পাইছে, যিবিলাক মন্ত্ৰী এম এল এ তেওঁলোকে বুজি পাইছে যে অসমখনক যদি অকণমান কিবা এটা দি দিলেই মানে তেওঁলোক তাতে সন্তুষ্ট হৈছে। কাৰণ অসমীয়া মানুহবিলাক কি সহজ সৰল, তেওঁলোকক মানে 10 টকা এটা দিলেই মানে বহুত 100 টকা দিয়া বুলি ভাবে মানে। কাৰণ তেওঁলোকে ইমান বুজি নাপায়, কাৰণ ধনী দেশত যোৱা নাই, তেওঁলোকে মাত্ৰ অসমখনৰ ভিতৰতে আছে। বাহিৰত যেতিয়া যাব তেওঁলোকে বাহিৰৰ যিখিনি উন্নয়ন দেখিব তেতিয়াই গম পাব যে আচলতে আমি ক'ত বাস কৰি আছো, আমিতো জুপুৰিতে আছো। সেই জুপুৰি হৈ থাকিব, কিন্তু সেই জুপুৰি বঙলালে পৰিৱৰ্তন নহয়। কি কৈছে তেওঁলোকৰ মন্তব্য আকৌ শুনালে বিচাৰিছে। মোৰ লগত এই মুহূৰ্তত দেখা পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক দলৰ যিসকল সদস্য আছে, কৰ্মী আছে, তাৰ লগতে সাধাৰণ ভোটাৰসকলো আছে, তেখেতসকলৰ মনোভাৱ জানিব বিচাৰিম। কিন্তু তাৰ আগতে এটা কথা ক'ব লাগিব যে নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল যেনে বিজেপিয়ে হওক, কংগ্ৰেছেই হওক বা আপেই হওক, যদি বিজেপি দলে ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলাইছে বা ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে, কংগ্ৰেছে কিন্তু সৰু সৰু সভা কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। আৰু সমান্তৰালভাৱে কিন্তু পিছ পৰি থকা নাই, আপেও কিন্তু জনসাধাৰণৰ মাজত লৈ গৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। মই প্ৰথমতে শাসকীয় দল আছে, এই শাসকীয় দলৰ সদস্যসকল আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম যে এই মুহূৰ্তত শোণিতপুৰ যিটো লোকসভা সমষ্টি, এটা সন্মানীয় সমষ্টি, এই সমষ্টিটোত আপোনালোকে আচলতে ভোটাৰ ৰাইজক কি ইছ্যু লৈ আচলতে আকৰ্ষিত কৰাৰ কাৰণে চেষ্টা কৰিছে? আমাৰ প্ৰথম ইছ্যু হৈছে উন্নয়ন। আজি যদি আমি সময় বৃহৎভাৱে ক'ব যাওঁ, শোণিতপুৰ জিলাৰে যদি ক'ব যাওঁ, তো এটা সময় আছিল ৰঙাপাৰাত আমি কেতিয়াও কল্পনা কৰিছিলোঁ ৰঙাপাৰাত ফ্লাইঅভাৰ হ'ব বুলি। ৰঙাপাৰাত ফ্লাইঅভাৰ হ'ল, ৰঙাপাৰাৰ ৰাস্তা হ'ল, আমাৰ ৰেলৱে আহি ডেকাগাঁও পালে, বটগছ হ'ল। তো এইখিনি এটা আমাৰ উন্নয়নৰ হেৰি আছে, উন্নয়নৰ কথাতে আমি আগবাঢ়ি গৈছোঁ। আগতে আমি বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'লে এটা বৃহৎ ৰাস্তা, ভঙা ৰাস্তাৰ মাজে যাবলগীয়া হ'ল। তো ৰাইজে দেখিছে যে এতিয়া 4 লেনযুক্ত ৰাস্তা হ'ল, যিটো কথা আমিতো সম্পূৰ্ণ পাইছোঁ যে আমি কল্পনা কৰিব পৰা নাছিলোঁ যে অসমতো 4 লেনযুক্ত ৰাস্তা হ'ব, আৰু আজি আমি 4 লেনযুক্ত ৰাস্তাত গাড়ী চলাওঁ। আৰু এইটো হ'ল অসমৰ ৰাইজে বুজি পাইছে, ৰাইজে উন্নয়নৰ পদে আপোনাক ভোট দিব, আৰু আমাৰ জয়টো ইয়াত নিশ্চিত। আমাৰ ঘৰৰ প্ৰতিখন ঘৰতেই আমাৰ মানুহ দলীয় কাৰ্যকৰ্তা গৈছে, তো প্ৰতিখন ঘৰৰ গৈছে, আমাৰ পৃষ্ঠা প্ৰমুখ আছে, পৃষ্ঠা প্ৰমুখৰ এজন হেড আছে। তো আমি ঘৰে ঘৰে গৈ ঘৰে ঘৰে আমি আমাৰ উন্নয়নৰ কাৰ্যসূচী লৈ যাব সক্ষম হৈছোঁ। তাৰমানে আপোনালোকৰ মূল ইছ্যু হ'ব উন্নয়ন। মোৰ লগত আছে আপৰ নেতৃত্বসকল আছে, তেখেতসকলৰ মই ওচৰলৈ যাম, তেখেতসকলৰ পৰা মই কিছু কথা জানিব বিচাৰিম। দেখা পোৱা গৈছে যে বিজেপি দলে উন্নয়নৰ কথা কৈ ৰাইজক কাষ চাপিব বিচাৰিছে, ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব বিচাৰিছে, ঘৰে ঘৰে গৈ তেখেতসকলে ভোট ভিক্ষা কৰিছে বা ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। সেইদৰে কংগ্ৰেছ দলো গৈছে, আপো কিন্তু পিছ পৰি থকা নাই শোণিতপুৰ লোকসভা সমষ্টিটোত। আপোনালোকৰ মূল ইছ্যু কি হ'ব? আৰু তেখেতসকলে যিটো উন্নয়নৰ কথা কৈছে, সঁচাকৈ উন্নয়ন হৈছে নাই আপোনালোকৰ মতে? যদি বাট ঘাটৰ কথা ক'বলৈ যাওঁ, ৰাস্তা ঘাটৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে সেইটো মানুহৰ মৌলিক অধিকাৰ। ৰাস্তা ঘাট চৰকাৰে বনাবই লাগিব, আৰু চৰকাৰৰ সেইটো এটা নীতিৰ ভিতৰত পৰে ৰাস্তা বনোৱা কামটো। গতিকে প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে তেওঁৰ অঞ্চলটোক উন্নত কৰাটো তেওঁলোকৰ এটা দায়িত্ব। কিন্তু আজি আমি কেইবাদিনো ধৰি পেলাই যেতিয়া শোণিতপুৰৰ জিলাখনত ঘূৰি ফুৰিছোঁ, সমষ্টিটোত ঘূৰি ফুৰিছোঁ, তেতিয়া আমি দেখিবলৈ পাইছোঁ আজি আপোনালোকে উন্নতি বুলি ক'লে কি বুজাব? আজি যদি এটা অঞ্চলত যদি এখন ভাল স্কুল নাথাকে, এখন যদি ভাল হস্পিটেল নাথাকে, ৰাস্তা ঘাট যদি বেয়া হয়, এগৰাকী প্ৰসূতিক যদি এম্বুলেঞ্চত আনিব নোৱাৰে, তেনেহ'লে সেইটো উন্নতি বুলি ক'ব নেকি আপুনি? আজি আপোনাৰ তেওঁলোকে 1250 টকা দিছে, 80 কোটি মানুহক হিতাধিকাৰী কৰিছে তেওঁলোকে। আজি তেওঁলোকে কয় যে নৰেন্দ্ৰ মোদী কয় যে বিশ্বগুৰু, 80 কোটি মানুহক হিতাধিকাৰী কৰাৰ পিছত কেনেকৈ এখন ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব পাৰে, সেই কথাটো জনতাই নজনাকৈ থকা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান টেটু ফালি ফালি কয় মানুহৰ আগত যে মই 7খনকৈ মেডিকেল কলেজ স্থাপন কৰিলোঁ, কিন্তু আজি এজন যদি খুব গুৰুতৰভাৱে অসুস্থ মানুহ এজনক যোৰহাটৰ পৰা যদি গুৱাহাটী মেডিকেল কলেজলৈকে নিব লগা হয়, তাৰমানে আপুনি বুজি উঠক, জয়ন্ত মল্ল বৰুৱাৰ এটা অসুখ হওঁতে দিল্লীলৈকে তেওঁ উৰা মাৰে, আজি তপন গগৈ ভৰিখন ভাঙোতে দিল্লীলৈকে উৰা মাৰে। তাৰমানে আপুনি চাওক স্বাস্থ্য ব্যৱস্থাৰ অৱস্থা কি অসমত। আজি অসমত আপুনি শিক্ষা ব্যৱস্থা চাব, 70,000 স্কুলৰ 11,000 স্কুল তেওঁলোকে বন্ধ কৰি পেলালে। আজি 7,000 স্কুল আগতে কেতিয়াবাই নাইকিয়া হৈ গ'ল, তাৰপিছত বাকীখিনি স্কুল মাৰ্জ কৰিলে। আজি অসমত
অসমত যি ভাষাৰ যি অৱস্থা এতিয়া অসমীয়া ভাষাটো যাওঁ যাওঁ অৱস্থা আজি মাধ্যমৰ স্কুলবিলাক বন্ধ হৈ গৈছে ল'ৰা ছোৱালীক যদি আমি উচ্চ শিক্ষা দিব নোৱাৰোঁ ভালদৰে যদি শিক্ষা দীক্ষা দিব নোৱাৰোঁ তেনেহ'লে আমাৰ অসমখন কেনেকৈ উন্নয়নৰ ফালে গুচি যাব উন্নয়নত কেনেকৈ যাব যিসকল জনপ্ৰতিনিধি আজি আমি তালৈ পঠিয়াইছিলোঁ দিল্লীলৈ তাৰ ভিতৰত আপোনালোকে দেখিব বেছিভাগ জনপ্ৰতিনিধিয়ে নিমাতী কইনাৰ তেওঁলোকে ৰূপ ধাৰণ কৰে তাত গৈ তেওঁলোকে মনে মনে থাকে জনতাৰ কথা তেওঁলোকে নকয় কেৱল হিতাধিকাৰী সজালে মানুহক 1250 টকা দি ইফালে চিলিণ্ডাৰৰ দাম যদি 1200লৈকে বঢ়াই দিয়ে তেনেহ'লে এইখন চৰকাৰৰ নিচিনা প্ৰতাৰণা কৰা ৰাজনীতি কোনো চৰকাৰে আগতে কৰা নাই মই আপোনাৰ ওচৰলৈ আহিম পুনৰ মই শাসকীয় দলৰ ওচৰলৈ আহিছোঁ যে হিতাধিকাৰী সজোৱাৰ কথা কৈছে তেখেতসকলে অভিযোগ আনিছে বিজেপিৰ ওপৰত কি ক'ব বাইদেউক মই এটা কথা ক'লোঁ বাইদেউ শোণিতপুৰ ঘূৰিছোঁ বুলি কৈছে বাইদেউ এইটো নিউজত কেনেধৰণে কি ধৰণে শোণিতপুৰ ঘূৰিছে মই নাজানো বাইদেৱে ক'লে স্কুলৰ কথা তেওঁলোক কংগ্ৰেছৰ মিত্ৰজোঁটৰ মানুহ যেতিয়া মই এষাৰ কথা কৈ লওঁ মই সৰু কালত থাকোঁতে এদিন মই কৈছিলোঁ যে বাগানবিলাকত কিয় স্কুল নহয় এতিয়া কংগ্ৰেছৰ লিডাৰজনে কি কয় জানো যদি বাগানত আমি স্কুলেই খোলোঁ তেতিয়া চাহপাত ছিঙিব কোনে তেওঁলোকৰ মেণ্টেলিটিটো আৰু তেওঁলোকে সেই মেণ্টেলিটিৰ লগত কম্বাইন কৰি চলিছে তো তেওঁলোকে এনেকুৱা এতিয়া যাব স্কুল নাই বুলি কৈছে স্কুল চাহপাত বাগানত স্কুল চাব অংগনবাদী এটা সময় আছিল অংগনবাদী চালি এখনত হ'ল সৰু কণ ল'ৰা ছোৱালী পঢ়ে বাইদেউহঁতৰ ল'ৰা ছোৱালীয়ে পঢ়া নাই চাগৈ বহুত ধৰণৰ ল'ৰা ছোৱালী কণ সেই চালিৰ মাজত পঢ়িছিলে আজি আপুনি অংগনবাদী চাব তো অংগনবাদী এটা সুন্দৰ পৰিৱেশ এটা ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ডত এটা অংগনবাদী হৈছে তো বস্তুটো সমালোচনা কৰিম বুলিয়ে সমালোচনা কৰিব নালাগে তো সমালোচনা জুতে বাইদেৱে কৰিব কাৰণ বাইদেউ আজি সেইটো দলৰ লগত আছে যিটো দলে 50 বছৰে আমাক খালি শোষণেই কৰিলে 50 বছৰ উন্নয়ন কি আছিলে বুজিয়ে পোৱা নাছিলোঁ আৰু হিতাধিকাৰী কি আজিহে হৈছে নেকি হিতাধিকাৰী আগতে নাছিল নেকি তো আজি কি হৈছে তো ক'ৰবাত নহয় ক'ৰবাত আৰু তেওঁলোকে এটা কথা মই এতিয়া ক'লে বেয়া হয় তেওঁলোকৰ যিজনে এওঁলোকৰ দলৰ যিজন মুখ্য তেওঁ আজি ইডিৰ হেৰিত আছে জেলত আছে তো তেওঁ কি দুৰ্নীতিৰ কথা ক'ব আৰু কি উন্নয়নৰ কথা ক'ব সেইটো আগতে ঠিক কৰি লওক ঠিক আছে তেওঁক হেৰি কৰে তেওঁ দোষী প্ৰমাণিত হোৱা নাই কিন্তু তেওঁ যেতিয়ালৈকে দোষ প্ৰমাণিত নহয় তেতিয়ালৈকে তেওঁলোকে অলপ সমন্বয়ভাৱে কথাবিলাক ক'লে ভাল দেখি আছে আপোনাৰ ওচৰলৈ আহিম কিন্তু এই মুহূৰ্তত মোৰ লগত নতুন প্ৰজন্মৰ ভোটাৰ আছে নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে তেখেতসকলৰ পৰা মই জানিব বিচাৰোঁ আচলতে শোণিতপুৰ লোকসভা এটা সন্মানীয় সমষ্টি এই সমষ্টিটোৰ যিগৰাকী সাংসদ হ'ব সেই সাংসদগৰাকী কেনেকুৱা হোৱা উচিত আৰু বিজেপি দলে কৈছে উন্নয়নৰ কথা কৈছে আপে কৈছে বা কংগ্ৰেছ দলে কৈছে যে উন্নয়ন হোৱা নাই বুলি কৈছে আচলতে কেনেকুৱা উন্নয়ন বিচাৰে আৰু নতুন প্ৰজন্ম আচলতে সাংসদগৰাকীয়ে কেনেকুৱা বিচাৰে হয় আচলতে প্ৰথম কথা হ'ল আমি শোণিতপুৰ সমষ্টিৰ পৰা যিগৰাকী সাংসদ নিৰ্বাচিত হোৱাটো বিচাৰোঁ সেই সাংসদগৰাকীয়ে যাতে দিল্লীত গৈ তেওঁ ৰাজহাৰ পোন কৰি মেৰুদণ্ড পোন কৰি যাতে তেওঁ কোনো ধৰণৰ আপোচ নকৰে যাতে অসমীয়া জাতিৰ কথা ভাবে আমাৰ যিসমূহ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যাতে বলিষ্ঠভাৱে তেওঁ যাতে পদক্ষেপ গ্ৰহণ কৰে আমি এগৰাকী তেনেকুৱা সাংসদ বিচাৰোঁ এতিয়া তেওঁলোকে উন্নয়নৰ কথা কৈছে হয় এটা কথা যে উন্নয়ন হৈছে এটা গতানুগতিক এটা ব্যৱস্থা উন্নয়ন লাগিবই ৰাজপথ বা দলং নিৰ্মাণে কেৱল উন্নয়ন নুবুজায় আচলতে এতিয়া তেওঁলোকে কৈছে বিভিন্ন বিদ্যালয় সাজিছে বুলি কৈছে হাজাৰ বিদ্যালয় আছে এতিয়া বন্ধ হ'ব ধৰিছে হাজাৰ বিদ্যালয় আছে য'ত আপোনাৰ পাঠদান কৰাবলৈ শিক্ষক নাই শিক্ষক আছে যদি তাত আপোনাৰ আন্তঃগাঁথনি নাই আন্তঃগাঁথনি আছে যদি আপোনাৰ শিক্ষকসকলক আকৌ বিভিন্ন চৰকাৰী কাৰ্যসূচীত তেওঁলোকক নিয়োজিত কৰি পেলাই পাঠদানৰ পৰা বিৰত ৰাখে এটা তেনেকুৱা আচলতে এটা ছবি আমি দেখিবলৈ পাইছোঁ আৰু দ্বিতীয় কথাটো হ'ল আমাৰ শোণিতপুৰৰ যিখিনি বাগান আছে বাগানতো তেওঁলোকে যিখিনি চাহ জনজাতিৰ মানুহ আছে তেওঁলোকৰ আপোনাৰ মজদুৰি 350 টকালৈ বৃদ্ধি কৰিম বুলি কৈছিলে সেয়াটো নহ'ল এতিয়া আপোনাৰ যোৱা 1 তাৰিখৰ পৰা এতিয়া জীৱনদায়ী ঔষধৰ মূল্য বৃদ্ধি হ'ল গোটেইখন এনেকুৱা এখন চৰকাৰ আমি পাইছোঁ আৰু তাৰ লগে লগে তেওঁলোকে হিতাধিকাৰী তেওঁলোকে প্ৰস্তুত কৰি আছে আমি হিতাধিকাৰী হ'ব নালাগে আমি আচলতে স্বত্বাধিকাৰী হ'বলৈহে বিচাৰোঁ আচলতে প্ৰথম কথা কাৰণ কি আমি যদি এতিয়া যে আমি আত্মনিৰ্ভৰশীলৰ কথা কয় আমাৰ আচলতে আমি কিহত আত্মনিৰ্ভৰশীল আমি মাছ আমি বেলেগৰ পৰা আনিব লাগে আমি কণী আমি বেলেগৰ পৰা আনিব লাগে আমি গাখীৰ আমি বেলেগৰ পৰা আনিব লাগে আমি কিহত আত্মনিৰ্ভৰশীল তেওঁলোকে ৰাজপথৰ কথা বাৰে কয় আমি যদি এতিয়া গোটেই অসমখনৰ সামগ্ৰিক যদি ছবিখন চাওঁ অসমৰ 97% কৃষিভূমিত কিন্তু জলসিঞ্চনৰ ব্যৱস্থা নাই গতিকে এটা তেনেকুৱা ধৰণৰ এটা অৱস্থা অংগনবাদী কৰ্মীসকলৰ আপোনাৰ দৰমহাৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিবলগীয়া হৈছে কান্দিবলগীয়া হৈছে গতিকে এটা তেনেকুৱা ধৰণৰ ব্যৱস্থাত এই চৰকাৰখন চলি আছে সম্পূৰ্ণৰূপে এই বিজেপি চৰকাৰখনে আচলতে তেওঁলোকে মাৰ্কেটিং এটা কৰি আছে এটা খুব ধুনীয়া এটা মাৰ্কেটিঙত চলি আছে তাৰ কাৰণে আচলতে বিজেপি আপুনি যদি গোটেই ভাৰতবৰ্ষত চাই বিজেপি কিন্তু গোটেইকেইখন ৰাজ্যত নাই তেওঁলোকে যেতিয়া কেইখনমান 4-5খন বা 7খনমান ৰাজ্যৰ ভিতৰতে তেওঁলোকে বিজেপি চৰকাৰ আছে যে অভিযোগ উত্থাপিত কৰিছে যে বিজেপি আচলতে মাৰ্কেটিংহে কৰিছে বা স্কুল কলেজ এইবিলাক এটা মৌলিক অধিকাৰ বা ৰাস্তা ঘাট কি ক'ব আচলতে এটা কথা চাওক আমি যিহেতু তেওঁলোকে কৈছে যে ৰাস্তা ঘাট এটা মৌলিক অধিকাৰ এই মৌলিক অধিকাৰটোৰ বিষয়ে যে আমি কথাটো পাতিছোঁ এই অধিকাৰটো 70 বছৰত আমি দেখিবলৈ পোৱা নাই আপুনি এটা কথা মন কৰিব যদি এখন ঠাই উন্নয়ন হ'ব হয় বা এখন ঠাইৰ লগত আপোনাৰ ডেভেলপমেণ্টৰ কথা আমি যদি চিন্তা কৰোঁ তাৰ মূল কাৰণটো পথ কিন্তু
এটা পথ হ'লেহে তাত কিন্তু বিভিন্ন ধৰণৰ মানুহ যাব, তাত নিয়োগ কৰিবলৈ মানুহ যাব। এখন ঠাইৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰথম আৰু প্ৰধান চালিকা শক্তিটোৱে হৈছে পথ। বিজেপি চৰকাৰখনে প্ৰথম আহি আমাৰ চৰকাৰে প্ৰথম গুৰুত্ব দিছে পথৰ ওপৰত। কিয় পথৰ ওপৰত গুৰুত্ব দিছে জানে? আমাৰ ইয়াত বাহিৰৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব লাগিব, আমাৰ ইয়াত ব্যৱসায় কৰিব পাৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, আমি যে যিসমূহ কথা কৈ আছোঁ যে বাগানৰ উন্নয়ন বা অন্যান্য বিভিন্ন কথা কৈ আছোঁ, বিজেপি চৰকাৰে মাৰ্কেটিং কৰিছে, কিবা কৰিছে, মাৰ্কেটিং কৰিব নালাগে নেকি? এখন অসমৰ উন্নয়ন হ'ব নালাগে নেকি? আজি অসমৰ পৰা বাহিৰৰ ঠাইখিনি যাওকচোন, তাত ব্যৱসায় বা আমাৰ ব্যৱসায়ী ছেক্টৰটোৰ লগত মানুহৰ বিভিন্ন জড়িত। সেইটো কাৰণে সেই ৰাজ্যবিলাক আগবাঢ়িছে। কেনেকৈ আজি গুজৰাটৰ কথা ক'ব যাওঁ, গুজৰাট আজি আগবাঢ়িছে। কিয় আগবাঢ়িছে? ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত। আমাৰ ইয়াৰ মানুহখিনিয়ে খালি এটাই চিন্তা, আমি কেনেকৈ চৰকাৰখনক দোষাৰোপ কৰিব পাৰিম, চৰকাৰখনক দোষ দিলে নহ'ব, আমি কি কৰিছোঁ, নিজেই প্ৰথমতে কি কৰিছোঁ সেইটো অনুভৱ কৰিব লাগিব। আজি আমি কৈছোঁ যে বাহিৰৰ পৰা বস্তু আহিছে, বাহিৰৰ পৰা বস্তু কিয় আহিব পালে? আমি নিজে নকৰোঁ কাৰণে বাহিৰৰ পৰা বস্তু আহিব পালে। আমাৰ কি শক্তি নাই নেকি? আজি কি চৰকাৰখনে ছাবচিডি আমাক দিয়া নাই নেকি? আজি কি চৰকাৰখনে আমাক সুবিধা দিয়া নাই নেকি? আমাকো দি আছে। আমি কিয় বাহিৰৰ পৰা বস্তু আনিব লাগে? আমি নিজে কৰোঁ, আমি নিজে কৰিলে পাৰিম। আজি এটা কথা আপুনি মন কৰক, আজি কন্যাকাৰ দৰে এখন ফাৰ্ম আছে য'ত দুগ্ধ উৎপাদন হৈ আছে, তেনেকুৱা ফাৰ্ম আমি বেলেগে খুলিব নোৱাৰোঁ নেকি? আমি পাৰোঁ। আমাৰ কিন্তু সেই মনোবৃত্তিটো আমাৰ নাই। আমি খালি বেলেগৰ ওপৰত নিৰ্ভৰশীল হ'ব বিচাৰি আছোঁ। আপোনাৰ ওচৰলৈ মই আহিম, নতুন প্ৰজন্মৰ আৰু আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যে কৈছে আমি আচলতে কাম নকৰোঁ বুলি কৈছে, কি ক'ব? তেখেতসকলে কৈছে, তেখেতসকলে যিটো উন্নয়নৰ কথা কয়, মই এটা কথা ক'ব বিচাৰিছোঁ, ৰাস্তা ঘাট দলং নিৰ্মাণেই কেৱল উন্নয়ন নহয়। প্ৰথম কথাটো হ'ল ৰাজনীতি হৈছে সমাজ জীৱনৰ এটা অভিন্ন অংগ। গতিকে ৰাজনীতিৰ এটা সুন্দৰতা আছে। মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ, আমাৰ যুৱ প্ৰজন্মৰ সমস্যাসমূহৰ কথা কৈছোঁ। 101টা সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল নিবনুৱা সমস্যা। নিবনুৱা সমস্যাত আমি যদি ভাৰতৰ ইকনমিক ছাৰ্ভেত চাওঁ, তাত 83% এতিয়াও কৰ্মসংস্থাপন নাই, আৰু অসমত 70% লোক এতিয়াও কৰ্মসংস্থাপন নাই দেই। তাৰপিছত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত জানো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ সৃষ্টি কৰাটোৱে জানো নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হৈছে তেওঁলোক? তাৰ বিপৰীতে তেনেহ'লে তেখেতসকলে শিক্ষিত নিবনুৱাসকলৰ বাবে সবল আৰু উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কিয় নকৰিলে? কাৰণ আমি দেখিবলৈ পাইছোঁ যে ইয়াত বহুতো শিক্ষিত নিবনুৱাই বাহিৰত গৈ পেলাই কৰ্মসংস্থাপনৰ সন্ধানত বাহিৰলৈ যোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু তেখেতসকলৰ বাবে যদি কৰ্মসংস্থাপনৰ অসমত ব্যৱস্থা কৰে, তেখেতসকলে বাহিৰলৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি নহয়, ইয়াতে হ'ব। গতিকে হিতাধিকাৰী সৃষ্টি নকৰি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। 2 নম্বৰটো হ'ল শিক্ষাৰ আন্তঃগাঁথনিটো উন্নত কৰক। আজিলৈকে কিয় স্বনিৰ্ভৰশীল হ'ব পৰাকৈ শিক্ষা ব্যৱস্থাত কিয় চৰকাৰ সামৰ্থ্য হ'ব পৰা নাই? আমি আপোনাক ধন্যবাদ জনাইছোঁ।